নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা 11টা গুৰুত্বপূৰ্ণ বাক্য। আজিৰ এই ভিডিঅ'টোত আপোনালোকে যিকেইটা বাক্যৰ বিষয়ে শিকিব পাৰিব ইয়াৰ প্ৰত্যেকটো বাক্যই আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকিব লাগে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু প্ৰত্যেকটো বাক্যৰ বিষয়ে শিকি লৈ আপোনালোকেও এনেদৰে আপোনালোকৰ ডে টু ডে লাইফত বিভিন্ন বাক্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক, সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব। অহা জানুৱাৰী মাহৰ মধ্যভাগৰ পৰা আবেলি 6 বজাত এটা ক্লাছ আৰম্ভ হ'ব গৈ আছে। যদি আপোনালোকে সেই ক্লাছটোত এনৰোল হ'ব বিচাৰে আজি যোগাযোগ কৰিবলৈ নাপাহৰিব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে এনেধৰণৰ কিছুমান বাক্য কৈ থাকোঁ যে তুমি মোক ভয় খুৱাই দিলা। তুমি মোক ভয় খুৱাই দিলা এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ? এই বাক্যটো আমি দুই ধৰণে ইংৰাজীত ক'ব পাৰোঁ। প্ৰথমতে আমি ক'ব পাৰোঁ ইউ গেভ মি এ ফ্ৰাইট। ইউ গেভ মি এ ফ্ৰাইট। তুমি মোক ভয় খুৱাই দিলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ গেভ মি এ ফ্ৰাইট। বা অন্যথা আমি এই বাক্যটো এনেধৰণেও ক'ব পাৰোঁ ইউ স্কেয়াৰ্ড মি। ইউ স্কেয়াৰ্ড মি বা ইউ গেভ মি এ ফ্ৰাইট। এই দুটা বাক্যৰ যিকোনো এটা বাক্য আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেঞ্চত। নেক্সট চেণ্টেঞ্চত কি কৈছে? মই তোমাক ঠাট্টা কৰিব নিবিচাৰোঁ। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ। আমি কেতিয়াবা কওঁ যে মই তোমাক ঠাট্টা মস্কাৰ কৰিব নিবিচাৰোঁ বা মই বিচৰা নাই, এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ? চ' মই নিবিচাৰোঁ বুলি কওঁতে আপোনালোকে ক'ব লাগিব আই ডোণ্ট ৱান্ট টু। আই ডোণ্ট ৱান্ট টু। মই নিবিচাৰোঁ। কি নিবিচাৰোঁ? তোমাক ঠাট্টা কৰিব নিবিচাৰোঁ। ঠাট্টা কৰিব বা মই তোমাৰ ওপৰত ধেমালি কৰিব নিবিচাৰোঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব মেক ফান অফ ইউ। মেক ফান অফ ইউ মানে হ'ল তোমাক ধেমালি কৰিব বা তোমাক ঠাট্টা কৰিব। চ' আমাৰ কমপ্লিট চেণ্টেঞ্চটো হ'ল আই ডোণ্ট ৱান্ট টু মেক ফান অফ ইউ। মই তোমাক ঠাট্টা কৰিব বা মই তোমাক ধেমালি কৰিব বিচৰা নাই বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই ডোণ্ট ৱান্ট টু মেক ফান অফ ইউ। ঠিক আছে, নেক্সট চেণ্টেঞ্চটো চাওঁ। নেক্সট চেণ্টেঞ্চত কি কৈছে? কেতিয়াবা মৌনতাই আপোনাৰ আৱেগৰ সৈতে মোকাবিল কৰাৰ উত্তম উপায়। এই বাক্যটো চাওক কি কৈছে? কেতিয়াবা মৌনতাই আপোনাৰ যিটো আৱেগ হয় আৱেগৰ সৈতে মোকাবিল কৰাৰ আটাইতকৈ উত্তম উপায়। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। কেতিয়াবা মৌনতাই আপোনাৰ আৱেগৰ সৈতে মোকাবিল কৰাৰ আটাইতকৈ উত্তম উপায়। এতিয়া চাওক, কেতিয়াবা মৌনতাই বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ চামটাইমছ চাইলেণ্ট ইজ দ্য বেষ্ট ৱে টু। চামটাইমছ চাইলেণ্ট ইজ দ্য বেষ্ট ৱে টু। এই বাক্যৰ অংশটো আমি ব্যৱহাৰ কৰিব লাগে। চামটাইমছ চাইলেণ্ট কেতিয়াবা মৌনতাই ইজ দ্য বেষ্ট ৱে সকলোতকৈ উত্তম উপায়, আটাইতকৈ উত্তম উপায়। বেষ্ট ৱেৰ পিছত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। তাৰপিছত চাওক কি কৈছে? মোকাবিল কৰাৰ আটাইতকৈ উত্তম উপায় বুলি কৈছে। মোকাবিল কৰাৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হ'ল কপ উইথ। চ' আমি বাক্যটো ক'ব লাগিব চামটাইম চাইলেণ্ট ইজ দ্য বেষ্ট ৱে টু কপ উইথ ইয়'ৰ ইম'শ্যনছ। এনেধৰণে আমি বাক্যটো ক'ব লাগিব চামটাইম চাইলেণ্ট ইজ দ্য বেষ্ট ৱে টু কপ উইথ ইয়'ৰ ইম'শ্যনছ। এনেধৰণে আমি বাক্যটো ক'ব লাগে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেঞ্চত। নেক্সট চেণ্টেঞ্চত কি কৈছে? খং উঠিলে কোনো সিদ্ধান্ত নল'বা। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। যেতিয়া খং উঠে কোনো সিদ্ধান্ত নল'বা, এনেধৰণৰ যেতিয়া বাক্য ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ? খং উঠিলে কোনো সিদ্ধান্ত নল'বা। চাওক, এই বাক্যটো আমি এনেধৰণে ইয়াক ভাঙি পেলাব পাৰোঁ তোমাৰ যেতিয়া খং উঠে কোনো সিদ্ধান্ত নল'বা। এনেধৰণে আমি ক'ব পাৰোঁ। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব হুৱেন ইউ গেট এংগ্ৰি। হুৱেন ইউ গেট এংগ্ৰি। যেতিয়া তোমাৰ খং উঠে কোনো সিদ্ধান্ত নল'বা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ডোণ্ট মেক এনি ডিচিশ্যন। হুৱেন ইউ গেট এংগ্ৰি ডোণ্ট মেক এনি ডিচিশ্যন। যেতিয়া তোমাৰ খং উঠে কোনো সিদ্ধান্ত নল'বা। হুৱেন ইউ গেট এংগ্ৰি ডোণ্ট মেক এনি ডিচিশ্যন। চ' আমি সিদ্ধান্ত লোৱাৰ কাৰণে মেক ভাৰ্বটো ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেঞ্চটো। নেক্সট চেণ্টেঞ্চত কি কৈছে? সিও এতিয়াহে আহিব পালে। সিও এতিয়াহে আহিব পালে। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। আমি কেতিয়াবা কওঁ কাৰেণ্টটো এতিয়াহে যাব পালে। সিও এতিয়াহে আহিব পালে। এনেধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ? চ' বাক্যটো কি কৈছে? সিও এতিয়াহে আহিব পালে। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব হি টু হেড টু কাম ৰাইট এৱে। হি টু হেড টু কাম ৰাইট এৱে। সিও এতিয়াহে আহিব পালে। আমি টু হেড টু ব্যৱহাৰ কৰিলোঁ।
এতিয়াহে আহিব পালে হিউ এতিয়াহে আহিব পালে এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিবলৈ যাওঁতে আমি বাক্যটো ক'লোঁ হি টু হেড টু কাম ৰাইট এৱে হিউ এতিয়াহে আহিব পালে এনেধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰিবলৈ যত্ন কৰিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো কি কৈছে কিবা এটা গৰ্বৰ আছে বা কিবা এটা খেলি মেলি আছে আমি এনেধৰণৰ কথা আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ কিবা এটা গৰ্বৰ আছে কিবা এটা খেলি মেলি আছে এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ইংৰাজীত কেনেদৰে ক'ব পাৰোঁ চ' কিবা এটা গৰ্বৰ আছে কিবা এটা খেলি মেলি আছে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব দেয়াৰ ইজ ছামথিং ফিচি দেয়াৰ ইজ ছামথিং ফিচি কিবা এটা গণ্ডগোল আছে কিবা এটা গৰ্বৰ আছে কিবা এটা খেলি মেলি আছে ছামথিং ফিচি মানে হ'ল কিবা এটা খেলি মেলি বা কিবা এটা গৰ্বৰ এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ দেয়াৰ ইজ ছামথিং ফিচি ঠিক আছে নেক্সট চেণ্টেন্স কি কৈছে তেওঁ আজি ৰাতি তেওঁ অহাৰ সম্ভাৱনা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকোঁ চ' তেওঁ আজি ৰাতি অহাৰ সম্ভাৱনা আছে বা আজি ৰাতি তেওঁ অহাৰ সম্ভাৱনা এনেধৰণে যেতিয়া বাক্যবোৰ কওঁ এই সম্ভাৱনা ৱৰ্ডটোৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি জানিব লাগিব চ' এই সম্ভাৱনাৰ ৱৰ্ডটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ লাইকলি টুৰ সহায়ত আমি সম্ভাৱনাৰ কথা প্ৰকাশ কৰিব পাৰোঁ চ' তেতিয়া আমি বাক্যটো ক'ব লাগিব হি ইজ লাইকলি টু কাম টুনাইট হি আজি ৰাতিলৈ অহাৰ সম্ভাৱনা আছে বুলি কওঁতে আমি বাক্যটো ক'লোঁ হি ইজ লাইকলি টু কাম টুনাইট আমি এই বাক্যবোৰত মে বা কুড এনেধৰণৰ যিবোৰ মডেল ভাৰ্ব হয় সেইবোৰ মডেল ভাৰ্ব ব্যৱহাৰ কৰিও আমি সম্ভাৱনাৰ কথা ব্যক্ত কৰিব পাৰোঁ কিন্তু এই বাক্যটোত হি আজি ৰাতি অহাৰ সম্ভাৱনা ডাইৰেক্ট ৱৰ্ডটো যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া আমি লাইকলিটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওঁ কি কৈছে তোমাৰ ভুলটো কেতিয়াবা একচেপ্ট কৰা আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বাক্য কওঁ তোমাৰ ভুলটোতো একচেপ্ট কৰা বা আমি কেতিয়াবা কওঁ যে তোমাৰ ভুলটোতো কেতিয়াবা একচেপ্ট কৰা এনেধৰণৰ যিবোৰ বাক্য কওঁ এনেধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ তোমাৰ ভুলটো কেতিয়াবা একচেপ্ট কৰা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ম কেতিয়াবা একচেপ্ট কৰা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ডু এভাৰ একচেপ্ট কেতিয়াবাতো একচেপ্ট কৰা বা কেতিয়াবাতো মানে যিটো একচেপ্ট কৰাৰ অসমীয়া অৰ্থ হ'ব গ্ৰহণ কৰা কেতিয়াবাতো একচেপ্ট কৰা কি একচেপ্ট কৰা তোমাৰ ভুলটোতো কেতিয়াবা একচেপ্ট কৰা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ম ডু এভাৰ একচেপ্ট ইয়ৰ মিষ্টেক কেতিয়াবাতো তোমাৰ ভুলটো স্বীকাৰ কৰা এনেধৰণে ক'বলৈ যাওঁতে বা একচেপ্ট কৰা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ডু এভাৰ একচেপ্ট ইয়ৰ মিষ্টেক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে মোৰ খং উঠিব নালাগিছিল এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ আৰু আপোনালোকে প্ৰায়ে শুনিবলৈ পাই থাকে যে বিভিন্ন ব্যক্তিয়ে কথা বতৰাৰ মাজত ছাপ'জটো ব্যৱহাৰ কৰে যেতিয়া আমি উঠিব নালাগিছিল উঠা উচিত নাছিল এনেধৰণে কওঁতে আমি শুড যেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে আমি বাক্যবোৰত ছাপ'জটোতো ব্যৱহাৰ কৰিব পাৰোঁ চ' বাক্যটো কি কৈছে মোৰ খং উঠিব নালাগিছিল বুলি কওঁতে আমি শুডৰ পৰিৱৰ্তে ছাপ'জটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ I wasn't supposed to get angry মোৰ খং উঠা উচিত নাছিল বা মোৰ খং উঠিব নালাগিছিল এনেধৰণে ক'বলৈ যাওঁতে মই বাক্যটো ক'লোঁ I wasn't supposed to get angry মোৰ খং উঠিব নালাগিছিল ঠিক আছে নেক্সট চেণ্টেন্সটো কি কৈছে ইয়াত থাকি কি কৰিম আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বাক্য কওঁ ইয়াত থাকিনো কি কৰিম এনেধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ ইয়াত থাকি কি কৰিম এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোৰ আৰম্ভণি কৰিব লাগিব হোৱাট উইল আই ডু আফটাৰ তাৰপিছত ইয়াত যিটো ভাৰ্ব আহে সেই ভাৰ্বটো ব্যৱহাৰ কৰি দিলে আপোনালোকৰ বাক্যটো কাৰেক্ট হ'ব চ' বাক্যটো কি হৈছে ইয়াত থাকি কি কৰিম বুলি কওঁতে আপুনি বাক্যটো ক'ব লাগিব হোৱাট উইল আই ডু আফটাৰ ষ্টেইং হিয়াৰ ইয়াত থাকি কি কৰিম বুলি কওঁতে আমি বাক্যটো ক'লোঁ হোৱাট উইল আই ডু আফটাৰ ষ্টেইং হিয়াৰ ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট চেণ্টেন্সটো চাওক কি কৈছে সৰু সৰু কথাবোৰত কিয় খং কৰা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকোঁ কেতিয়াবা আমি কওঁ যে সৰু সৰু কথাবোৰত তুমি কান্দা সৰু সৰু কথাবোৰত তুমি খং কৰা এতিয়া মই কৈছোঁ যে সৰু সৰু কথাবোৰত তুমি কিয় খং কৰা এই সৰু সৰু কথাবোৰৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব লাগে সেই ফ্ৰেজটো হ'ল অভাৰ স্মল থিংছ আমি বাক্যটোত ব্যৱহাৰ কৰি এনেধৰণৰ বাক্যবোৰ আমি ইংৰাজীত ক'ব পাৰোঁ
সো এই বাক্যটো কি কৈছে তুমি কিয় খং কৰা বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব হোৱাই ডু ইউ গেট এংগ্ৰি হোৱাই ডু ইউ গেট এংগ্ৰি তুমি কিয় খং কৰা তাৰপিছত কি থাকি গ'ল সৰু সৰু কথাবোৰত বুলি কওঁতে আমি ক'ব লাগিব অভাৰ স্মল থিংছ চ' আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল হোৱাই ডু ইউ গেট এংগ্ৰি অভাৰ স্মল থিংছ তুমি সৰু সৰু কথাবোৰত কিয় খং কৰা হোৱাই ডু ইউ গেট এংগ্ৰি অভাৰ স্মল থিংছ এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকোঁ আৰু এই বাক্যবোৰো আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে আৰু যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সময় নাপাহৰিব আৰু আপোনালোকৰ যদি কিবা মতামত বা কিবা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা মতামত বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে